আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি এণ্ড আছামিজলৈ। আজি আমি অসম বুৰঞ্জী অৰ্থাৎ আছাম হিষ্ট্ৰীৰ যি সিৰিজ আৰম্ভ কৰিছোঁ ইয়াৰে তৃতীয় নম্বৰ ভিডিঅ'টো লৈ আহিছোঁ। ইয়াৰ আগতে আমি পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ' আপলোড কৰিছোঁ। যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা গৈ পিনে আপোনালোকে চাব পাৰিব। লগতে ৰিজনিং আৰু ষ্টেটিক জিকে বা জেনেৰেল সায়েন্সৰ কিছুমান কুৱেশ্যন অলৰেডি আপলোড কৰা আছে, সেইখিনিও আপোনালোকে প্লে লিষ্টৰ পৰা চাই ল'ব পাৰিব। আজি আমি পাৰ্ট 3 ভিডিঅ'ত এনচিয়েণ্ট আছামৰ আৰু 10টা কুৱেশ্যন আলোচনা কৰিম। বলক প্ৰথমটো কুৱেশ্যন চাই লওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 21 নম্বৰ, ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? আপোনালোকে কুৱেশ্যনবিলাক MCQ বা মক টেষ্ট হিচাপত ল'ব, আপোনালোকেও ট্ৰাই কৰিব উত্তৰবোৰ দিবলৈ। 21 নম্বৰ কুৱেশ্যন, ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ ব্ৰহ্মপাল, বি জয়মালা, চি জয়পালা, ডি ধৰ্মপাল। চি জয়মালা নহয়, জয়পাল। ইয়াৰ যি কাৰেক্ট এনচাৰ এইটো আপোনালোকে সকলোৱে জানে, যি আমাৰ পাল ৰাজবংশ আছে সেই পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক হৈছে ব্ৰহ্মপাল, অৰ্থাৎ অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 22, according to the inscription of Ratnapal, who was the descendant of Narakahur? ৰত্নপালৰ শিলালিপি অনুসৰি নৰকাসুৰৰ বংশধৰ কোন আছিল? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি জয়মালা, অপশ্যন চি জয়পাল, অপশ্যন ডি ধৰ্মপাল। ইয়াৰ যি কাৰেক্ট এনচাৰ সেই কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ব্ৰহ্মপাল। এই ব্ৰহ্মপাল বা ব্ৰহ্মপাল হৈছে নৰকাসুৰৰ বংশধৰ, আৰু এইটো আমি ৰত্নাপালৰ শিলালিপিৰ পৰা গম পাওঁ। কুৱেশ্যন নম্বৰ 23 চাব, বৰগাঁও দৰং কপাৰ প্লেট ইনস্ক্ৰিপশ্যন মেড বাই, বৰগাঁও দৰং তাম্ৰ শিলালিপি কোনে গঠন কৰিছিল বা কোনে বনাইছিল বা কাৰ দিনৰ আছিল? অপশ্যন এ ৰত্নাপাল, বি জয়মালা, চি জয়পাল আৰু ডি ধৰ্মপাল। নিশ্চয় আপোনালোকে পাৰিছে। ইয়াৰ যি কাৰেক্ট এনচাৰ হ'ব 23 অপশ্যন এ ৰত্নপাল। ৰত্নপাল বা ৰত্নপালৰ দিনতে বৰগাঁও কপাৰ প্লেট যিটো দৰং জিলাত আছে সেই তাম্ৰ শিলালিপিটো ৰত্নাপালৰ দিনৰ হয়। কুৱেশ্যন নম্বৰ 24, শুৱালকুছি কামৰূপ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন মেড বাই, একেধৰণৰে কুৱেশ্যন, কিন্তু এইবাৰ শিলালিপিটো হ'ল শুৱালকুছিৰ তাম্ৰ শিলালিপিটো কোনে গঠন কৰিছিল বা কাৰ ৰাজত্বৰ সময়ত হৈছিল বা কাৰ দিনত হৈছিল? অপশ্যন এ ৰত্নপাল, বি জয়মালা, চি জয়পাল আৰু ডি ধৰ্মপাল। কুৱেশ্যন নম্বৰ 24, ইয়াৰো যি কাৰেক্ট এনচাৰ সেই কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৰত্নপাল। ৰত্নপালে দৰঙত থকা বৰগাঁও আৰু কামৰূপত থকা শুৱালকুছি তাম্ৰ শিলালিপি এই দুটা ৰত্নপালৰ শিলালিপি বুলি আমি জানো। মনত ৰাখিব আপোনালোকে, দুটা শিলালিপি ৰত্নপালৰ, শুৱালকুছি আৰু এটা হ'ল বৰগাঁও। কুৱেশ্যন নম্বৰ 25, চিলিমপুৰ ইনস্ক্ৰিপশ্যন অফ নৰ্থ বেংগল বিলংছ টু দ্য পিৰিয়ড অফ, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, যে উত্তৰ বংগৰ চিলিমপুৰ শিলালিপি কোনজনৰ সময়ৰ বা কোনজন ৰজাৰ সময়ৰ বা কাৰ লগত জড়িত? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি জয়মালা, অপশ্যন চি জয়পাল, অপশ্যন ডি ধৰ্মপাল। কুৱেশ্যন নম্বৰ 25ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি জয়পাল। জয়পালৰ লগত জড়িত বা জয়পালৰ সময়কালত যি চিলিমপুৰ ইনস্ক্ৰিপশ্যন অফ নৰ্থ বেংগল এইটো পোৱা গৈছিল। কুৱেশ্যন নম্বৰ 26 চাব, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টি, পাল ৰাজবংশৰ শেষৰ ৰজাজন কোন? অপশ্যন এ ব্ৰহ্মপাল, বি জয়মালা, চি জয়পাল, ডি ধৰ্মপাল।
কুৱেশ্যন নম্বৰ 26 ইয়াৰ যি কাৰেক্ট এনসাৰ সেই কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ সি জয়পাল জয়পাল হৈছে পাল ৰাজবংশৰ শেষৰজন ৰজা জয়পাল হৈছে পাল ৰাজবংশৰ শেষৰজন ৰজা অৰ্থাৎ কুৱেশ্যন অপশ্যন নম্বৰ সি হ'ব কাৰেক্ট এনসাৰ বেছিভাগ পৰীক্ষাতে দেখা পোৱা যায় ফাউণ্ডাৰ বা প্ৰথমজন ৰজা আৰু শেষৰজন ৰজাৰ নামহে বেছি আহে কুৱেশ্যন নম্বৰ 27 চাব হু ষ্টেবলাইজড হিজ কেপিটেল এট শ্ৰী দুৰ্জয় কোনজন ৰজা নিজৰ ৰাজধানী শ্ৰী দুৰ্জয়ত বনাইছিল বা সজাইছিল অপশ্যন এ ৰত্নপাল বি জয়মালা অপশ্যন সি জয়পাল ডি হ'ল ধৰ্মপাল কুৱেশ্যন নম্বৰ 27 ইয়াৰ যি কাৰেক্ট এনসাৰ সেই কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ ৰত্নপাল ৰত্নপালে তেওঁৰ যি ৰাজধানী সেই ৰাজধানী শ্ৰী দুৰ্জয়ত বনাইছিল কুৱেশ্যন নম্বৰ 28 হু শিফটেড হিজ কেপিটেল ফ্ৰম প্ৰাগজ্যোতিষপুৰ টু কামৰূপা নগৰ কোনজন ৰজাই নিজৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ সলনি কৰিছিল অপশ্যন এ ৰত্নপাল বি জয়মালা সি জয়পাল আৰু ডি ধৰ্মপাল কুৱেশ্যন নম্বৰ 28 ইয়াৰ যি কাৰেক্ট এনসাৰ সেই কাৰেক্ট এনসাৰ হ'ব ধৰ্মপাল ধৰ্মপালে তেওঁৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা আমাৰ অসমৰ যি পুৰণি নাম প্ৰাগজ্যোতিষপুৰ সেই প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপা নগৰ বা নৰ্থ গুৱাহাটী বা কামৰূপ নগৰলৈ সলনি কৰিছিল কোনে ধৰ্মপালে আৰু ইয়াৰ আগত যি আমি পালোঁ কুৱেশ্যন নম্বৰ 27ত ৰত্নপালে নিজৰ ৰাজধানীটো শ্ৰী দুৰ্জয়ত বনাইছিল কুৱেশ্যন নম্বৰ 29 হু মেড দ্য কামৌলি গ্ৰাণ্ট ইনস্ক্ৰিপশ্যন কামৌলি অনুদান তাম্ৰ শিলালিপি কোনে বনাইছিল গ্ৰাণ্ট মানে বুজি পাব যিবিলাক অনুদান দিয়া হয় দান কৰা হয় সেই কমৌলি তাম্ৰ শিলালিপি কোনে বনাইছিল অপশ্যন এ শংকৰদেৱ বি বৈদ্যদেৱ সি ৰামপাল ডি ধৰ্মপাল বহুত ইম্পৰ্টেণ্ট আৰু এই ইনফৰমেশ্যনটো এবাৰ পৰীক্ষাত অহাৰ খুবেই চান্স আছে কিন্তু এই কুৱেশ্যনটো অলপ ইউনিক হয় কামৌলি গ্ৰাণ্ট ইনস্ক্ৰিপশ্যনটো ক'ত হয় এইটো বৈদ্যদেৱ কোনে বনাইছিল এইটো বৈদ্যদেৱ হু মেড দি কামৌলি গ্ৰাণ্ট ইনস্ক্ৰিপশ্যন বৈদ্যদেৱে বনাইছিল মনত ৰাখিব কুৱেশ্যন নম্বৰ 30 হুইচ অফ দ্য ফ্ল'য়িং কপাৰ প্লেট ইনস্ক্ৰিপশ্যন বিলংছ টু ধৰ্মপাল নিম্নলিখিত কোনটো তামৰ প্লেট শিলালিপি ধৰ্মপালৰ খনামুখ তাম্ৰ শুভঙ্কৰ তাম্ৰ পুষ্পভদ্ৰা তাম্ৰ অপশ্যন এ আছে 1 and 2 বি অনলি 3 সি অল অফ দ্য এবভ ডি 1 and 3 এইটো ট্ৰাই কৰক আপোনালোকে বহুত ইম্পৰ্টেণ্ট হয় যে এই ধৰ্মপালৰ সময়ত তিনিটা কপাৰ প্লেট আছিল সেইটো হ'ল খনামুখী বা খনামুখ শুভঙ্কৰ তাম্ৰ আৰু এটা হ'ল পুষ্পভদ্ৰা তাম্ৰ এই তিনিওটাই ধৰ্মপালৰ লগত জড়িত বিলংছ টু ধৰ্মপাল তেতিয়াহ'লে ইয়াৰ যি কাৰেক্ট এনসাৰ সেইটো হ'ব অপশ্যন নম্বৰ সি অল অফ দ্য এবভ আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে আৰু ভাল পালে আপোনালোকে লাইক কৰিব